হিমন্ত বিশ্ব শৰ্মা কোন? মঞ্চৰ পৰাই প্ৰশ্ন এজন বিধায়কৰ। কোন হিমন্ত বিশ্ব শৰ্মা? কিমান পাৰ্চেণ্ট আছে তেওঁলোকৰ? 2%, 34% আছো আমি। চৰকাৰ আমি কৰিম। এখেত পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক AK ৰছিদ আলম। 26ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জাতপাত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ অস্ত্ৰত খান দিছে এইগৰাকী বিধায়কে। ৰাজহুৱা সভাত এইগৰাকী জনপ্ৰতিনিধিয়ে কেনে সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিলে শুনক। বুজাই আহিছে মই দিল্লীত আমাক 34% কৈছে, আহোম ইমান পাৰ্চেণ্ট, বড়ো ইমান পাৰ্চেণ্ট, সোণোৱাল ইমান পাৰ্চেণ্ট, কাৰ্বি ইমান পাৰ্চেণ্ট। ধৰা পৰিছে তুমি হিমন্ত বিশ্ব শৰ্মা কিমান পাৰ্চেণ্ট? যাতে যাতে যা ভাগ কৰি হিচাপ ওলাই গৈছে, তেওঁ নিজে হিচাপ কৰি দিছে। আমাৰ কি এটা কি ক্ষতি? আমাৰ কথা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কথা। কোনে কিমান পাৰ্চেণ্ট, তুমি হিমন্ত বিশ্ব শৰ্মা কিমান পাৰ্চেণ্ট হিচাপ দিয়া। এতিয়া অসমৰ ভিতৰত যিবিলাক সবচে কম পাৰ্চেণ্ট, সেই কম পাৰ্চেণ্টৰ দুজনকে মন্ত্ৰী দিছা তুমি। অসমৰ ৰাইজে হিচাপ নকৰিব, খিলঞ্জীয়া এইবিলাক হিচাপ নকৰিব। হিন্দী ভাষী কিমান পাৰ্চেণ্ট আছে মন্ত্ৰী দি থৈ দিছা, ৰাইজে এইবিলাক হিচাপ কৰা নাই, কৰি আছে। তুমি কিমান পাৰ্চেণ্ট তুমি শাসন কৰি আছা অসমত? আহোমে চিন্তা কৰা নাই? খিলঞ্জীয়া কোন? তুমি কেতিয়া আহিছা? আহোমে তোমালোকক কেতিয়া আনিছিল? আমি এইবিলাক নুবুজাম ৰাইজক। নামনি অসমত বিজেপিয়ে এখনো আসন নাপায় বুলিও মন্তব্য বিধায়কগৰাকীৰ। আমি ঘূৰিম, আমি দায়িত্ব ল'ম, লয়াল আছে, আমাৰ চিন্তা কৰি লাভ নাই। এটা সমষ্টি বিজেপি দখল কৰিব নোৱাৰে। মই ক'লো আপোনালোকক, যোৱাবাৰ এনেকুৱা কৈছিলোঁ, গোৱালপাৰাত 4টা চিট ল'ম, লৈ দেখাই দিছে। কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, অখিল গগৈকো টাৰ্গেট কৰি ল'লে AK ৰছিদ আলমে। মানুহ লগাই দিছোঁ, আমাৰ কাম চলি আছে, পূব সমষ্টি আমি দখল কৰিমেই। হিমন্তকে আৰু কেইবা হিমন্ত আহক, তাৰ কোন গোষ্ঠী আহক, নোৱাৰে, এইটো বেলেগ কথা। কিন্তু আমি সজাগ থাকিব লাগিব। কাক কাম কৰিবলৈ দিলে আমি ৰাজনৈতিক হিচাপত সচেতন হ'ব লাগিব। এইটোতো AGP কাম কৰিব অহা নাই, বিজেপিটো কাম কৰিব অহা নাই। কাক কাম কৰাৰ কাৰণে লগাই দিছে? ৰাইজৰ দলৰ নেতা, যিটো নেকি আপোনালোকে বিশ্বাস নকৰিব, কাম কৰাৰ কাৰণে লগাই দিছে। কৈছে তুমি ইমান ভোট গোৱালপাৰা ষ্টেটৰ পৰা কাটিব লাগিব, তাৰ বিনিময়ত ইমানখিনি তুমি পাবা, এই পুৰস্কাৰ পাবা, কৈ দিছে, লাগি আছে। কাৰণ যিয়েই নহওক, বিধায়ক আলমৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই বক্তব্যই আগন্তুক নিৰ্বাচনতো যে সাম্প্ৰদায়িক ৰাজনীতিয়ে প্ৰাধান্যতা পাব, তাৰেই ইংগিত বহন কৰিছে। নগৰবেৰাৰ পৰা বিল্লাল হুছেইনৰ সহযোগত নিউজ ডেস্ক NB নিউজ।